ইণ্ডিয়াতকৈ ভূটানৰ নিয়মবিলাক বহুত বেলেগ। ইয়াতে ড্ৰাংক এণ্ড ড্ৰাইভ আছে। গাইজ কি খবৰ এয়া, মই জীৱনৰ প্ৰথমবাৰৰ বাবে আজি ভূটানৰ পৰা তো এই গাইজ কি খবৰ এয়া, মই জীৱনৰ প্ৰথমবাৰৰ বাবে আজি ভূটানৰ পৰা একদম মানে ভূটানৰ পিছফালে চাওক এয়া দেখিব পাৰিছে শিৱ বাবাৰ মন্দিৰ হয় এয়া। তো ইয়াৰ পৰা সেয়া কাৰি ওলালোঁ ইয়াৰ পৰা। তো আজি জীৱনৰ প্ৰথমবাৰৰ ভূটান মানে নিজৰ দেশৰ পৰা চব দেখি মানে দেশৰ পৰা ভিডিঅ' আৰম্ভ কৰিছোঁ। এতিয়া আমি আহি পাইছোঁ শিৱ মন্দিৰত। এয়া একদম ধুনীয়া বিউটিফুল এয়া চাওক। আৰু ইয়াৰে কিছুমান ল'ৰা ছোৱালী খেলি আছে ইয়াতে। আৰু ইয়াৰ যিটো মানে বনাই ৰাখিছে না মন্দিৰটো চাওক আপোনালোকে পুৰা একেবাৰে। মন্দিৰৰ ভিতৰত মানে কি হয়, মোবাইলটো এলাও নাই। আৰু ইহঁতৰ যিবিলাক ভাষা আমিতো বুজি নাপাওঁ, অকল হিন্দী বা যদি ইংলিছত কয় তথাপিও অলপমান ইংলিছত ক'লে অলপমান বুজিবৰ কাৰণে চেষ্টা কৰিলোঁ হয়, কিন্তু যিটো কথা কয় আমিতো এইটো বুজি নাপাওঁ। আৰু মন্দিৰত নট এলাও বুলি কৈ দিছে পূজাৰীজনে ভিডিঅ' বনোৱা বা মানে সেইটো এনে মোবাইল এলাও। সেইটো কথাটো হ'ল আপোনাৰ শিৱ মন্দিৰত মানে দৰ্শনটো মানে ডাইৰেক্ট মোবাইলতকৈ এলাও নহয়, তো সেইকাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ। মানে মন্দিৰৰ বাহিৰত ওচৰত মানে বেলেগ বেলেগ এই চিনাৰীবিলাক আপোনাক দেখাই আছোঁ। চব পুৰা একদম বঢ়িয়া ধুনীয়াকৈ বনাই ৰখা হৈছে। আমাৰ লম্বু ভাল নামটো হৈছে নিতুল। আৰু এয়া চব যদি সন্মুখৰ পৰা চাই মন্দিৰটো এনেকুৱা। আৰু সিহঁতৰ ইয়াৰে ল'ৰা ছোৱালী কেইজনমান সিহঁতে খেলি আছে ইয়াতে। আৰু যদি দৃশ্যটো আছে না একেবাৰে ধুনীয়াকৈ। আৰু শাওণ মাহৰ যিহেতু বলবম চলি আছে, ইয়াতো চাগে বলবমৰ কাৰণে আয়োজন কৰিছে এইফালে চাইডেদি। আৰু এয়া চব মন্দিৰটো। আৰু এয়া মই আমাৰ নিতুল ভাই গাড়ী লৈ বজাই আছে। আৰু মই আৰু এয়া আমাৰ পাল্টন, মানে আমি 8জন আহিছোঁ টোটেল ইয়ালৈ। আৰু মানে ইমানে ভাল লাগে ঠাইটো চাওক না। সেই যে কি বুলি কয়, বতৰৰ মহিমা আৰু নাৰীৰ মহিমা ধৰিব নোৱাৰি। ঠিক তেনেদৰে হৈছে। আমি যেতিয়া আহিছিলোঁ একেবাৰে ৰ'দ। এতিয়া ইয়াৰ মন্দিৰটোত সোমালোঁ, মন্দিৰটোৰ পৰা ওলোৱাৰ লগালগ বতৰটোৰ চেঞ্জে হৈ গ'ল। দেখিব পাৰিছে এয়া আমি বনাই ঘূৰি ফুৰিছোঁ। ঘূৰি ফুৰিছোঁ। ইফালেতো জংঘল আছে, তাতেও ঘূৰি আছোঁ। তাতে আহিছোঁ গমো নাপাওঁ। ষ্টপ থাকে আমি আহি পালোঁ। এইফালে চাওক এটা ডাঙৰকৈ নদী, এইফালেদি আগত পাহাৰ, এতিয়াতো পাহাৰ। আৰু ব্ৰিজখনত চাওক না কিমান ধুনীয়া এটা ভিউ ইয়াতে। আৰু ইয়াত চাওক এয়া চাওক ভিউ এয়া চাওক একদম ধুনীয়া পৰিৱেশ একদম। এতিয়া চাওক পুৰা চবেই মানে সকলোৱে উমিদ দুজন ক'ত গ'ল? সেই দুটা ক'ত গ'ল? ইহঁতে চাৰিটা পুৰা ইয়াতে ফটো উঠাত ব্যস্ত, ইও উঠাত ব্যস্ত, ময়ো উঠিলোঁ। আৰু মোৰ বাপেকে মোবাইল দি তাতো সেইটো দুখাই দিম। কিন্তু যিটো এইটো ভিউ এয়া চাওক, ভিউটো চাওক না। আমি মোবাইলত কেমেৰাত আপোনালোকে ধৰিব পাৰি নাই, কিন্তু যিটো ভিউ আছে এইটো আপোনালোকে যদি কেতিয়াবা ভূটান ভিজিট কৰে দেন এনেই এদিনাকৈ আহিলে বা কি তেনেকুৱাকৈ আহিলে আপোনালোকক এইটো চাইডতে পঠাই দিওঁ না। ৰাস্তাটো একদম ধুনীয়াকৈ। আৰু এইফালেদি একদম এটা ডাঙৰ নদী মানে পাহাৰৰ পৰা বৈ অহা। আৰু এইখিনি যিখিনি ভিউ আছে এইখিনি আপোনালোকে যিখিনি দেখিব পাৰিছে একদম যদি চকুৰে যদি চাই না নিজৰ সন্মুখত আহি কিনে ইমানে ধুনীয়া লগা পৰিৱেশটো না। আপোনালোকে চাই কিনে একবাৰ ক'ব লাগিব পৰিৱেশটো মজা আৰু ভিউটোও মজা। নিজৰ পৰা যে নদীটো দেখালোঁ আপোনালোকক। এয়া চাওক মোৰ পিছফালে এতিয়া এইটো ইমান ডাঙৰ, ইয়াৰ পৰা একদম ভিউটো মজাকৈ। আৰু এইটো ৰাস্তাটো এনেকা এইফালেদি আগত যাওঁ। এইবিলাকত আমাৰ গাড়ী দুজন গ'ল, দুজন। কিন্তু
ক'ব লগা একেবাৰে ইণ্টাৰনেট নাপায় কি নাপায় সেইখিনিয়ে বাৰু একদম জিৰ' পে শান্তি 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 বঢ়িয়া না মজা বন্ধ করে দিচ্ছি দেখান আপোনালোকক ব্ৰিজ দেখালোঁ আৰু এইটো ৰাস্তা দি আমি এনেকুৱাকৈ আহিলোঁ পাহাৰৰ ওপৰেদি আৰু আহি কিনে এখন ব্ৰিজ পালোঁ আৰু ইয়াতে আপোনালোকক যে সেই নদীখন যে মই দুখাই আছিলোঁ পাহাৰৰ পৰা অথনিৰে পৰা এইটো নদীয়ে আপোনালোকৰ গৈ কিনে সেইফালত যায় একদম ডাঙৰ হৈ আছে ইয়াতে বাৰু ইমান এটা ডাঙৰ নহয় ইয়াতে সৰুকৈ আছে আৰু মোৰ আৱাজটোতকৈ আপোনালোকে নদীটোৰ আৱাজে বেছি শুনি পাব চাওক না একদম কেনেকুৱাকৈ গৈ আছে নিজৰ শান্তশিষ্টতাৰে বৰ্তমান যেতিয়া মানে ভূটানৰ পৰা পানী এৰি দিয়ে চাগে তেতিয়া একদম এইটো চাগে ভৰপূৰ পানী হৈ কিনে ইণ্ডিয়াৰ ভিতৰত বা ক'ৰবাত এনেকুৱাকৈ ভিজিট কৰি যায় আৰু চাওক পানীৰ যিটো বৈ আছে যিটো লিমিটত বৈ আছে মানে যেনেকুৱা ধৰণৰ সোঁতটো গৈ আছে ঠিক এইটো ধৰণত যদি ইয়াৰ পৰা এটা মানুহ জঁপিয়াই ইমান দূৰৰ ওপৰৰ পৰা আৰু কোনে জঁপিয়াব বাই চান্স আৰু ক'লোঁ কোনোবাই যদি জঁপিয়াই একদম লগালগ ইয়াতে যদি জঁপিয়াই ই তাতে লৈ যাব একেবাৰে মানে বহুত দূৰৰ পৰা বাৰু ভিডিঅ' দিয়া হোৱা নাই তো সেইকাৰণে আজি একেবাৰে ভূটানৰ পৰা ভিডিঅ'খন আৰম্ভ কৰিছোঁ নাজানো কেনেকুৱা হ'ল বা কি হ'ল গতিকে এটা কথা আপোনালোকক ক'ম যিসকলে মানে মোৰ যদি কোনোবা ছাবস্ক্ৰাইবাৰ বা ভিউৱাৰ্ছ আছে বা কোনোবা যদি চিনাকি আছে যদি মোৰ ভিডিঅ'খন চায় তেতিয়াহ'লে তেওঁলোকে কমেণ্ট কৰি জনাবচোন এই ব্ৰিজখনৰ নাম কি যিসকলে আহিছে আজিলৈকে ভূটানত আৰু কেপশ্যনত যদি নোৱাৰে সেইটো বাদ দিয়ক কিন্তু যদি জানে কমেণ্ট কৰি জনাই দিব এই ব্ৰিজখনৰ নামটো কি আৰু ইয়াতে এটা কথা আচৰিত আপোনালোকে যদি ৰাস্তাত থাকে ৰাস্তাত যদি এনে কিয় থাকে এইফালে যদি কাৰো যদি আহে এনেকুৱাকৈ বা এইফালেদিও যদি কাৰ আহে আপোনালোকে যদি ইয়াতে ৰাস্তাত ফটো উঠি থাকে বা কি তেনেকুৱা ধৰণৰ হৰণ বজাটো ইয়াতে মানে এলাও নাই একদম হৰণে নবজায় দৰকাৰ বোলে আপোনাক ৰখি থাকিব আপোনাৰ কাৰণে তথাপি হৰণটো নবজায় ইয়াকো ল'ব লাগে বোলে ভিডিঅ'ত হেল্ল' বাকী সেইটো বাদ দে ইয়াতে যে ফটো উঠি থাকে আছা গাড়ীবিলাক আহিলে হৰণ মাৰে নে নাই সেইটো কোৱা নামাৰে ৰখি থাকে না যায় ৰখি থাকে আমাৰ কাৰণে ৰখি থাকে ভিআইপি মানুহতো ইণ্ডিয়ান আৰু ই এটা পুৰা একদম পোষ্ট দি আছে পুৰা ইয়াতে ফটো উঠাৰ কাৰণে এই যে চাওক এখন গাড়ী ওচৰত আহিছে তথাপিও হৰণ মাৰা নাই আমাক প্ৰমাণ দিলোঁ ইণ্ডিয়াতকৈ ভূটানৰ নিয়মবিলাক বহুত বেলেগ ইয়াতে ড্ৰাংক এণ্ড ড্ৰাইভ আছে কিন্তু এলকহল আপোনাৰ 80%লৈকে যদি থাকে তেতিয়াহ'লে আপোনালোকে ড্ৰাংক কৰিও ড্ৰাইভ কৰিব পাৰে যদি তাতকৈ ওপৰত হয় তেতিয়াহ'লে ইয়াতে জৰিমনা ভৰাই যেনেকৈ আমাৰ ইণ্ডিয়াত যদি আপোনালোকে ড্ৰাংক এণ্ড ড্ৰাইভ কৰে তেতিয়াহ'লে আপোনাৰ ফাইন কাটিব বিভিন্ন ধৰণৰ ফাইন লগাই দিব চিট বেল্ট নাই হেণ্ড নাই এইবিলাকত ফাইন লগাই দিব কিন্তু ভূটানত আপোনাৰ ড্ৰাংক এণ্ড ড্ৰাইভ আছে আৰু লিমিট হিচাপত আছে ইয়াতে ত' কেতিয়াবা যদি আহে গম পাব পল্টন গিলা আজিৰ কাৰণে ভূটান ট্ৰিপ সমাপ্ত ইয়াতে নেকি